सर्वानंद सोनोवाल जिंदाबाद जिंदाबाद जिंदाबाद। बोलो भारत माता की, बोलो भारत माता की, बोलो আকু এবার মোদি সরকার, আকু এবার মোদি সরকার, আকু এবার মোদি সরকার। সর্বানন্দ সোনোয়াল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ সর্বানন্দ সোনোয়াল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সর্বানন্দ সোনোয়াল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, নরেন্দ্র মোদীজি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, নরেন্দ্র মোদীজি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, নরেন্দ্র মোদীজি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, রাভা যৌথ মঞ্চ জিন্দাবাদ, রাভা যৌথ মঞ্চ জিন্দাবাদ, রাভা যৌথ মঞ্চ জিন্দাবাদ, এজিপি জিন্দাবাদ, এজিপি জিন্দাবাদ, এজিপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, সর্বানন্দ সোনোয়াল জিন্দাবাদ, সর্বানন্দ সোনোয়াল জিন্দাবাদ, সর্বানন্দ সোনোয়াল জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, ভারত মাতা কি, ভারত মাতা কি, বন্দে 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 ভারত মাতা কি, ভারত মাতা কি। আকৌ এবার, আকৌ এবার,
নৱতি জিন্দাবাদ। আমি আমাৰ সভা আৰম্ভ কৰিবলৈ লৈছোঁ। মুখ্য অতিথি ভাৰত চৰকাৰৰ আয়ুষ বন্দৰ জাহাজ বিভাগৰ মাননীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ আটাইৰে শ্ৰদ্ধাৰ শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আজিৰ এই সভাৰ আদৰণি ভাষণ ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি গোৱালপাৰা জিলাৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত ভিগুৰঞ্জন ৰাভা। আজি এই গোৱালপাৰা জিলাত অনুষ্ঠিত হোৱা আগন্তুক লোকসভা নিৰ্বাচনৰ নিমিত্তে এই নিৰ্বাচনী প্ৰচাৰ সভাত মোৰ সৈতে মঞ্চত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি গোৱালপাৰা জিলা সমিতিৰ মাননীয় সভাপতি শ্ৰদ্ধেয় ভিগুৰঞ্জন ৰাভা ডাঙৰীয়া, অসম গণ পৰিষদ গোৱালপাৰা জিলা সমিতিৰ মাননীয় সভাপতি জিতেন দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ সম্পাদক মহান ব্যক্তি ভাৰতবৰ্ষক নেতৃত্ব দিলেহে আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত উজ্জ্বল হ'ব। খেতিয়কে দুগুণ উপাৰ্জনৰ যোগেদি নিজৰ পৰিয়াল শক্তিশালী পথ গঢ় দিব আৰু সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, বুদ্ধিষ্টে হওক, শিখে হওক, জৈনে হওক, অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পঞ্জাৱী, নেপালী যিমান জাতি জনগোষ্ঠী আমি আছোঁ, উপজাতি আছোঁ, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা সম্প্ৰদায় সকলোৱে বৃহত্তৰ অসমীয়া সমাজখনে আগন্তুক দিনত আমি ঐক্যবদ্ধভাৱে আমাৰ শক্তিশালী ভৱিষ্যত আমি গঢ় দিম। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছোঁ যে আপোনালোকে আগন্তুক দিনত সেইখিনি কাম কৰাৰ বাবে নিশ্চিতভাৱে মোদী ডাঙৰীয়াৰ দৰে এগৰাকী মহান নেতাক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শাসনত অধিষ্ঠিত কৰাৰ নিশ্চিতভাৱে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব। কৰিবনে নাই? কৰিবনে নাই? কৰিবনে নাই? তেতিয়াহ'লে মোৰ সৈতে এটা জয়ধ্বনি দিয়ক। মোদী ডাঙৰীয়াই যোৱা 10 বছৰ ইমান ভাল কাম কৰিলে, দুখীয়াৰ দুখ আঁতৰৰ বাবে যিখিনি তেখেতে প্ৰচেষ্টা হাতত ল'লে, তাৰ ফলত আপোনালোকে শুনি ভাল পাব। এই কংগ্ৰেছ দলটোৱে ক্ষমতাত থাকোঁতে কি কৈছে জানেনে? গৰিবী হটাও, গৰিবী হটাও, গৰিবী হটাও। এনেকৈতো দৰিদ্ৰ নিৰ্মূল কৰা নাযায়। দৰিদ্ৰতা নাইকিয়া কৰিবৰ বাবে দৰিদ্ৰক শক্তি দিব লাগিব, ঘৰ দিব লাগিব, বিজুলী যোগান ব্যৱস্থা কৰিব লাগিব, তেখেতসকলক চিলিণ্ডাৰ দিব লাগিব, তেখেতসকলক জীৱন বীমা দিব লাগিব, তেখেতসকলক অন্নমুঠি যোগান ধৰিব লাগিব, তেখেতসকলৰ উপাৰ্জনৰ বাবে উচিত পথৰ সন্ধান দিব লাগিব আৰু তেখেতসকলৰ সামাজিক সুৰক্ষাৰ বাবে আঁচনি প্ৰস্তুত কৰিব লাগিব। সেইবিলাক আঁচনি কিন্তু কংগ্ৰেছৰ শাসনকালত ল'ব নোৱাৰিলে। মোদী ডাঙৰীয়াই দৰিদ্ৰক শক্তিশালী কৰাৰ বাবে দৰিদ্ৰই যাতে প্ৰতিখন চৰকাৰৰ আঁচনি ধন শতকৰা 100% লাভ কৰিব পাৰে, তাৰ বাবে দৰিদ্ৰৰ বাবে কি আঁচনি হাতত ল'লে? জন ধন যোজনা। এই গোৱালপাৰা জিলাটো কংগ্ৰেছৰ শাসনকালত বেংকৰ একাউণ্ট অধিকাংশ লোকৰ হাতত নাছিল, অধিকাংশ খেতিয়কৰ হাতত নাছিল। কিন্তু মোদী ডাঙৰীয়া আহি এই আঁচনি তেখেতে ৰূপায়ণ কৰি যোৱা 10 বছৰ কাৰ্যকালত কংগ্ৰেছে কৰিব নোৱাৰা কাম তেখেতে কৰি দেখুৱালে আৰু 51 কোটি মানুহৰ বাবে বেংকৰ একাউণ্ট খোলা ব্যৱস্থা কৰিলে। 51 কোটি, 100 লাখে 1 কোটি, 51 কোটি। আপুনি ভাবকচোন, ভাৰতবৰ্ষত সৰ্বমুঠ আমাৰ জনসংখ্যা আছে 140 কোটি 84 লাখ। ইয়াৰে 60 বছৰ কংগ্ৰেছৰ শাসনকালত বেংকৰ একাউণ্ট নাছিল। বেংকৰ একাউণ্ট নথকাৰ কাৰণে আগতে কংগ্ৰেছৰ কাৰ্যকালত কি কৰে? কোনোবা দুখীয়াৰ নামত যদি ধন 100 টকা আবণ্টিত হয়, অনুমোদন জনায়, বেংকৰ একাউণ্ট নথকাৰ কাৰণে কংগ্ৰেছৰ দালালবিলাকে তাৰে 100 টকাৰ ভিতৰত
80 টকা আত্মসাৎ কৰি কেৱল দুখীয়াক 20 টকা হাতত ধৰাই দিয়ে এনেধৰণে তেখেতসকলে দুখীয়াৰ প্ৰাপ্য অধিকাৰ হৰণ কৰিছিল আৰু প্ৰাপ্য অধিকাৰৰ পৰা দুখীয়াক বঞ্চিত কৰিছিল মাননীয় প্ৰধানমন্ত্ৰীয়ে সেইকাৰণে ঠিক কৰিলে যে দুখীয়াৰ কাৰণে আমি আঁচনি ল'লে নহ'ব দুখীয়াৰ ধন দুখীয়াই যাতে 100% পাব পাৰে কোনো দালালে যাতে সেই পইচা খাব নোৱাৰে তাৰ বাবে বেংক একাউণ্ট খোলা হ'ল আপোনালোকে এতিয়া দেখিছেনে PM কিষাণৰ যোগেদি আমাৰ খেতিয়কে 3টা ইনষ্টলমেণ্টত 2000 6000 বছৰেকত পায় কোনো মানুহে তাত দালালে পইচা খাব নোৱাৰে খেতিয়কজনে 6000 ভিতৰত 6000 একাউণ্টত তেখেতে ধন পাবলৈ সক্ষম হয় হয়নে নহয় এই হৈছে স্বচ্ছৰ নিকা শাসন ব্যৱস্থা এই হৈছে দৰিদ্ৰ নিৰ্মূলকৰণ সেইকাৰণে এনেধৰণে আধাৰ কাৰ্ড হ'ল আৰু মোবাইলৰ যোগেদি QR কোডৰ যোগেদি তেখেতৰ বেংকৰ লগত একাউণ্টটো লিংক কৰি পেলাই কোনোবাই যদি চব্জি বিক্ৰী কৰিছে সেই চব্জিও তেখেতসকলে কেছ পইচা নিদি সেই একাউণ্টৰ যোগেদি ডিজিটেল ট্ৰেঞ্জেকশ্যনৰ যোগেদি তেখেতৰ একাউণ্টত পইচা জমা কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে আজি সকলোবিলাক স্বচ্ছৰ নিকা হৈছে সেইবাবে মোদী ডাঙৰীয়াৰ কাৰ্যকালত 25 কোটি দৰিদ্ৰ মোদী ডাঙৰীয়াৰ উল্লেখযোগ্য অৱদান আছে সেইকাৰণে মই ভাবোঁ যে তেখেতৰ দৰে এগৰাকী মহান নেতাক আমি নেতৃত্বত ৰাখিবই লাগিব হয়নে নহয় তেতিয়াহ'লে মোৰ সৈতে এটা শ্লোগান দিয়া নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এই ক্ষেত্ৰত এটা ধন্যবাদ দিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ ৰাভা যৌথ মঞ্চ জিন্দাবাদ ৰাভা যৌথ মঞ্চ জিন্দাবাদ ৰাইজ আৰু দীঘলীয়া নকৰোঁ শেষত এটি কথা কওঁ আপোনালোকৰ আশীৰ্বাদত মই 5 বছৰ মুখ্যমন্ত্ৰী চলালোঁ বহুত সহায় কৰিলে আপোনালোকে তাৰ বাবে আপোনালোকক কোটি কোটি প্ৰণাম আৰু কৃতজ্ঞতা আৰু আপোনালোকৰ আশীৰ্বাদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আয়ুষ আৰু পোৰ্ট শ্বিপিং ৱাটাৰৰ দায়িত্ব দিছিল 2টা বিভাগৰ তৰফৰ পৰা আমি গোৱালপাৰা জিলা বিশেষ মোদী ডাঙৰীয়াৰ নিৰ্দেশত অসমত 8খনকৈ আয়ুষ চিকিৎসালয় ইতিমধ্যে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰা হৈছে তাৰে এখন গোৱালপাৰা জিলাৰ দুধৈত ইতিমধ্যে কাম আৰম্ভ হ'ল আয়ুষ হস্পিটেল পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ চিকিৎসালয় ইতিমধ্যে তাত কাম আৰম্ভ হ'ল আৰু দ্বিতীয়টো উল্লেখযোগ্য বতৰা যে 1948 চনত আমাৰ সেই সময়ৰ মহান নেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই গুৱাহাটী জালুকবাৰীত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিলে আৰু দ্বিতীয়খন প্ৰায় 70 বছৰৰ অধিককালৰ পাছত দ্বিতীয়খন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আমি দ্বিতীয়খন মহাবিদ্যালয় গোৱালপাৰা জিলাৰ দুধৈত ইতিমধ্যে কাম আৰম্ভ হ'ল আৰু এই যোগীঘোপা এই ব্ৰহ্মপুত্ৰৰ দাঁতিত এটা আন্তঃৰাষ্ট্ৰীয় জাহাজ ঘাট নিৰ্মাণ চলি আছে মাল্টি মডেল লজিষ্টিক পাৰ্ক আৰু এই জাহাজ ঘাটলৈ ৰেলপথেদিও বিভিন্ন ধৰণৰ সামগ্ৰী আহিব আৰু আমাৰ ৰাস্তাইদিও বিভিন্ন ধৰণৰ সামগ্ৰী আহিব অৰ্থাৎ ৰাস্তা পদূলিৰ যোগেদি ৰেলৱাজৰ যোগেদি আৰু জলপথৰ যোগেদি আমাৰ এই যোগীঘোপা পৰাই চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ভূটান নেপাল ম্যানমাৰ থাইলেণ্ড আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যলৈ গোৱালপাৰা জিলাৰ খেতিয়কসকলৰ উৎপাদিত সামগ্ৰী তেখেতসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰা এটা সুবৰ্ণ সুযোগ লাভ কৰিব গতিকে সেইবাবে মই আশা কৰোঁ যে আগন্তুক দিনত এই গোৱালপাৰা জিলাখন ইমান মনোমোহা প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ আৰু ইমান সাংস্কৃতিক শক্তিশালী সমাজ আছে গতিকে ভাৰতবৰ্ষৰ বুকুত এইখন জিলাই এটা সময়ত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব দেশ আৰু বিদেশৰ পৰা পৰ্যটক আহিব আৰু এই গোৱালপাৰা জিলাই অসমৰ নাম ভাৰতবৰ্ষৰ নাম
শক্তিশালী কৰিব লাগিব। সেইকাৰণে মই বিশ্বাস ৰাখিছোঁ অহা 7 তাৰিখে আমাৰ যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধি অত্যন্ত দক্ষতা সম্পন্ন, তেখেতে এগৰাকী উচ্চ শিক্ষাৰ ভদ্ৰ মহিলা আৰু সমাজৰ বাবে সততানিষ্ঠাৰে কাম কৰা ব্যক্তি। গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ হিচাপে বিজুলী কলিতা মেধিয়ে বহুত উল্লেখযোগ্য কাম কৰিছে আৰু সেইবাবে আজি প্ৰাৰ্থীয়ে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আমাৰ বিজেপিৰ আজি প্ৰকৃত প্ৰাৰ্থী তেখেতক সমৰ্থন জনাইছে এজিপি আৰু যৌথ মঞ্চ সকলোৱে। গতিকে আগন্তুক 7 তাৰিখে প্ৰমচদাৰাইজ আপোনালোক সকলোৱে বিজুলী কলিতা মেধিক পদুমৰ ছবিত ভোট দি জয়যুক্ত কৰিব বিপুল। এইখিনি আপোনালোকৰ কিছুমান প্ৰাৰ্থনা হিচাপে ৰাখিছোঁ, আপোনালোকে সকলোৱে যেন সহযোগিতা আগবঢ়ায়। কৰিবনে? তেতিয়াহ'লে মোৰ সৈতে কওক, বিজুলী কলিতা মেধি জিন্দাবাদ, বিজুলী কলিতা মেধি জিন্দাবাদ, বিজেপিক ভোট দিয়ক, বিজেপিক ভোট দিয়ক, পদুমৰ ছবিত ভোট দিয়ক, পদুমৰ ছবিত ভোট দিয়ক। भारत माता की, भारत माता की, भारत माता की जय অসম, জয় অসম। বহুত বহুত ধন্যবাদ। আৰু আপোনালোক ইমান শৃংখলাবদ্ধভাৱে এইখন সভাত অংশগ্ৰহণ কৰিলে আৰু আপোনালোক সঁচাই মহান। ধন্যবাদ। জয় অসম। Paling dulu dong coba nih si pusat tawa hau. Taman lokotan dia dah itu. Iya serius lah tuh ya. Ini atau balas juga? Orang